বিলাসীপাৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। প্ৰচণ্ড শীতৰ মাজত মুকলি আকাশৰ তলত দিন ৰাতি অতিবাহিত কৰিছে উচ্ছেদিতই। উল্লেখ্য যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাৰাৰ চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলাই মুক্ত কৰিছে প্ৰায় ৪,০০০ বিঘা ভূমি। মঙলবাৰে গাঁও ৩খনত চৰকাৰে অধিগ্ৰহণ কৰা পট্টাভুক্ত ভূমিত চলে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনৰ বুলডোজাৰৰ কোবত তছনছ হয় বহু কেইটা পট্টাভুক্ত পৰিয়ালৰ বাসগৃহ। সম্প্ৰতি একাংশ পট্টাভুক্ত পৰিয়ালে পৰ্যাপ্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। গৃহ, ভূমি, গছ-গছনি, পুখুৰী আদিৰ পৰ্যাপ্ত ক্ষতিপূৰণ বিচাৰি চৰকাৰ প্ৰশাসনলৈ কাটৰ অনুৰোধ জনাইছে উচ্ছেদিত পৰিয়ালে। মঙ্গলবাৰে ইভেকশ্যন কৰিলে, ভেলুৱেশ্যন এটা নোটিছ দিছিলে। সেই নোটিছত যিটো ভেলু লিখিছিলে একেবাৰে কম। ২৫ তাৰিখে আমি চিফ ছেক্ৰেটাৰীৰ অফিচত আপিল এখন কৰিছোঁ যে আমাৰ যিখিনি আপোনালোকে ভেলু দিছে এই ভেলু লৈ আমি সন্তুষ্ট নহয়। ১০,০৮,০০০ টকা বিঘা প্ৰতি আমাক যিটো ভেলু দিছে আৰু ঘৰ বাৰীৰ ভেলু একেবাৰে কম দিছে, গছ গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে, তাৰ কাৰণে আমি আপিল কৰিছোঁ। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল, কিন্তু এই চিৰিয়াকুটা অঞ্চলতে দিব। আপুনি আমাৰ CM ছাৰ, আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী, আপুনি যদি আমাক দয়া নকৰে মানে মামা, আমি আৰু ক'ত গৈ আমি ন্যায় পাম মামা? আজি আমাৰ লগত যিটো অন্যায় কৰা হ'ল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয়, কাৰণ আমাক কোনো ধৰণৰ ৰিছেটেলমেণ্ট দিয়া নাই, ক্ষতিপূৰণ দিয়া নাই। আপিল চলি আছে, আপিলৰ সিদ্ধান্ত হোৱাৰ পিছতহে আমি মানে ইয়াৰ পৰা যাবলৈ বাধ্য, কিন্তু এতিয়াও আমাৰ কোনো ধৰণৰ মানে সিদ্ধান্তই হোৱা নাই। আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে। আমি বহুত আৱেগিক হৈ পৰিছোঁ মামা। এই প্ৰচণ্ড শীতৰ মাজত আজি আমাৰ যিজন ককা, যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে, তেওঁ অসুস্থ হৈ পৰিছে। এনেকুৱা বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনেল দিব এই বছৰত, প্লাছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, এই ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত যথেষ্ট অসুবিধা হৈছে আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে। আমাৰ যিবিলাক আচবাব, এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব, বস্তু বাহিনীবিলাক আমি ক'ত ৰাখিম? আমাৰ ঠাই নাই। এই ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত থাকিম? এনেকুৱা হৈছে, আমি নিৰুপায় হৈ গৈছোঁ। ছাৰ, আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব। আমি এইটো কাতৰভাৱে দুখন হাত জোৰ কৰি কাতৰভাৱে CM ছাৰ আপোনাৰ ওচৰত অনুৰোধ জনাই কৈছোঁ, আমাৰ চিৰাকুটা পাৰ্ট 1ৰ পৰাই আমাক যাতে মাটি দিয়া হয়। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।